পৰিয়ালৰ ওচৰলৈ যাবলৈ সাজু আঠগাঁৱৰ এদল যুৱক। বাধাক্ৰান্ত শিৱসাগৰ নাজিৰা চৰাইদেউ জিলালৈ সাজু আঠগাঁৱৰ এদল যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। অসমীয়াৰ বিপদৰ সময়ত অসমীয়া যুৱকে দেখুৱাইছে অসমীয়াগিৰি। নিজৰ সাঁচতীয়া গাঁঠিৰ ধন ভাঙি উজনি অসমৰ বৰনাট্যৰ বাবে সাজু কৰিছে ১.৫ লক্ষাধিক টকাৰ নিত্য প্ৰয়োজনীয় বিভিন্ন সা সামগ্ৰী। হাজো আৰু নিকটৱৰ্তী আঠগাঁৱৰ বাঁহবাৰীৰ এদল যুৱকে মিলি সামৰ্থ্য অনুযায়ী বৰনাট্যক দিবলৈ প্ৰয়াস কৰিছে কিছু সামগ্ৰী। শিৱসাগৰৰ বৰনাট্যৰ ওচৰলৈ যাব যুৱকৰ দলটো। বৰনাট্যক প্ৰদান কৰিব সামগ্ৰীখিনি। হাজো আৰু আঠগাঁৱৰ অঞ্চলৰ কেইজনমান ল'ৰাই লগ লাগি আমি এটা পদক্ষেপ লৈছোঁ। যিখিনি পাৰোঁ আৰু মানে আমাৰ যিখিনি সামৰ্থ্য যিখিনি পাৰোঁ আমি সেইখিনি লৈ অহাকালি আমি শিৱসাগৰলৈ যাম বুলি ভাবিছোঁ। হয়, আচলতে আপোনালোক আটাই জ্ঞাত সমগ্ৰ অসম আজি কান্দি আছে, য'ত মানুহৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত মানুহ উটি গৈছে, বহুত মানুহৰ মৃত্যু হৈছে, গৰু পশুধন বহুত মানে ক্ষতি হৈছে, আপোনালোকে গোটেই তাই জানে। সেই কথা মনলৈ আহি আমি হাজোৰ কেইজনমান উদীয়মান যুৱক আৰু আঠগাঁও বাঁহবাৰীৰ কেইজনমান উদীয়মান যুৱক লগ লাগি আমি বৰনাট্যৰ কাষলৈ যাব এটা প্ৰয়াস কৰিছোঁ। যথাকিঞ্চিত যিখিনি আমি সম্ভৱপৰ বা যিখিনি আমি পাৰোঁ সেইখিনি আমি সেই বৰনাট্যৰ কাষলৈ গৈ দিবৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আজি আমি ৰাতি ইয়াৰ পৰা আপোনালোকে দেখাই পাইছে, এতিয়া আমাৰ পেকিংবিলাক কৰি আছে ল'ৰাবিলাকে। এই পেকিংখিনি হোৱাৰ পিছতে আমি এটা যাত্ৰা কৰিম শিৱসাগৰৰ অভিমুখে, আৰু আমি বৰনাট্যৰ কাষত গৈ আমি যিখিনি পাৰোঁ আৰু যথাকিঞ্চিত মানে যিখিনি অঞ্চলত হয়তো এতিয়ালৈকে মানুহ যাব পৰা নাই বা গৈছে যদিও মানে পৰ্যাপ্ত পৰিমাণে সামগ্ৰী পোৱা নাই, সেই অঞ্চলবিলাকত যাই আমি দিবৰ কাৰণে এটা চেষ্টা কৰিম আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক